বিজেপিৰ নেতৃত্বই এতিয়া হিমন্ত বিশ্ব শৰ্মাকে মুখ্যমন্ত্ৰী পদত বিচাৰিছে আৰু আজি অগপৰ কাৰ্যালয়ত আনুষ্ঠানিক ঘোষণা কৰিছে দিলীপ শইকীয়াই আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে হিমন্ত বিশ্ব শৰ্মাই কিন্তু সকলোৱে বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই হওক মুখ্যমন্ত্ৰী পৰৱৰ্তী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হওক সকলোৱে বিচাৰিছে আৰু ইতিমধ্যে এই কথা আনুষ্ঠানিকভাৱে আজিৰ দিনত ঘোষণা কৰা হৈছে এনডি অৰ্থাৎ বিজেপি নেতৃত্বই পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাকে আচলতে বিচাৰিছে মুখ্যমন্ত্ৰী হিচাপে আৰু আজি অগপৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছে দিলীপ শইকীয়াই পুনৰলে কৰিছো অসমৰ ৰাজনীতিত 4 মেৰ দিনটো সোণালী আখৰেৰে লিখা থাকিব বুলি মন্তব্য কৰিছে দিলীপ শইকীয়াই আৰু লগতে স্বাধীনোত্তৰ ভাৰতত এই জয় এক ঐতিহাসিক জয় বুলি মন্তব্য কৰিছে দিলীপ শইকীয়াই তেওঁ কৈছে অৰ্থাৎ বিজেপি নেতৃত্বই কৈছে যে আমি হিমন্ত বিশ্ব শৰ্মাক বিজেপিৰ তৃতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিবলৈ এনডিএক অনুৰোধ জনাম এই ধৰণে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ বিজেপি নেতৃত্বই হিমন্ত বিশ্ব শৰ্মাকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে পুনৰবাৰ তৃতীয়টো কাৰ্যকালত বিজেপিৰ তৃতীয়টো কাৰ্যকালত মুখ্যমন্ত্ৰী হিচাপে পুনৰ হিমন্ত বিশ্ব শৰ্মাকে যাতে নিৰ্বাচিত কৰে তাৰ বাবে এনডিএক অনুৰোধ জনাম এই কথা উল্লেখ কৰিছে দিলীপ শইকীয়াই আৰু লগতে উল্লেখ কৰিবলৈ বহুকেইটা মন্তব্য কৰিছে আৰু লগতে ক'ব লাগিব যে অগপয়েও বিচাৰিছে সকলোৱে বিচাৰিছে আচলতে মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হওক সকলোৱে বিচাৰিছে আৰু লগতে তেওঁ কৈছে যে 50%তকৈ অধিক ভোট এইবাৰ বিজেপিয়ে লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই নিৰ্বাচন প্ৰতিষ্ঠানৰ সপক্ষে আছিল বুলি কৈছে অহা 5 বছৰ ৰাজ্যৰ প্ৰতি থকা আমাৰ দায়বদ্ধ থাকিব আৰু তিনিওটা দলে নিৰ্বাচনী ইস্তাহাৰত দিয়া যিসমূহ বিষয় সেয়া পালন কৰিবলৈ চেষ্টা কৰিম এই ধৰণে আজিৰ দিনটোত মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু পুনৰ উল্লেখ কৰিছো আজি মুখ্যমন্ত্ৰী পদৰ পৰা ইতিমধ্যে পদত্যাগ কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৰাজভৱনত ৰাজ্যপালক এই পদত্যাগ পত্ৰ অৰ্পণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই কিন্তু হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'বনে এই প্ৰশ্ন এতিয়া স্বাভাৱিকতে উত্থাপন হৈছে এই সকলোৱে বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হওক গতিকে বিজেপি নেতৃত্ব পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাকে মুখ্যমন্ত্ৰী পদত বিচাৰিছে অগপই বিচাৰিছে আৰু আজি অগপৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছে দিলীপ শইকীয়াই আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিছে যদিও মুখ্যমন্ত্ৰী হিচাপে পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাকে সকলোৱে বিচাৰিছে এই মুহূৰ্তত কিছু মন্তব্য আছে এই মন্তব্য আগবঢ়াইছো অসমত লগতে মঞ্চত উপবিষ্ট অগপ দলৰ জ্যেষ্ঠ নেতা সাংসদ স্বৰ্গীয় ফণীৰ ভূষণ চৌধুৰী ৰাজ্যসভাৰ সন্মানীয় সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া সহিতে অগপ দলটোৰ সন্মানীয় অন্যান্য জ্যেষ্ঠ নেতৃবৃন্দ দুগৰাকী ইতিমধ্যে পৰিচয় হ'ল নৱনিৰ্বাচিত বিধায়কৰ আৰু বাকী 8গৰাকী বৰপেটাৰ পৰা দীপক দাস ডাঙৰীয়া বিলাসীপাৰাৰ পৰা যোগেশ ৰায় ডাঙৰীয়া আমাৰ বঙাইগাঁৱৰ পৰা কীৰ্তিময়ী চৌধুৰী বাইদেউ ডাঙৰীয়ানী আমাৰ তেজপুৰৰ পৰা পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া আজি শুৱালকুছিৰ পৰা প্ৰকাশ দাস ডাঙৰীয়া আমাৰ বজালীৰ পৰা আমাৰ কমেশ্বৰ ৰায় ডাঙৰীয়া আমাৰ তিয়কৰ পৰা বিকাশ শইকীয়া ডাঙৰীয়া আমাৰ গুৱাহাটীৰ ওচৰৰে ডিমৰীয়া সমষ্টিৰ পৰা নৱনিৰ্বাচিত তপন দাস ডাঙৰীয়া এই 10গৰাকী নৱনিৰ্বাচিত সন্মানীয় অগপ দলৰ বিধায়কলৈ আমি আমাৰ দলৰ ফালৰ পৰা জনালো আন্তৰিক অভিনন্দন আৰু আমি আশাবাদী অনাগত 5 বছৰ আপোনালোকে ৰাজ্যবাসীৰ প্ৰতি অধিক দায়িত্বশীল হৈ আপোনালোকে ৰাইজৰ সেৱা কৰাৰ বাবে সদা তৎপৰ হৈ থাকিব অতুল্লাই গোটেই কথাখিনি কৈছে যে অসমৰ ৰাজনীতিত 4 মেৰ দিনটো সোণালী আখৰেৰে লিখা থাকিব স্বাধীনোত্তৰ ভাৰতবৰ্ষৰ ইতিহাসত কোনো এখন ৰাজ্যত এনে ঐতিহাসিক জয় যাক কোৱা হৈছে হিষ্টৰিক মেণ্ডেট এই জয় আমি ভাবো অসমৰ খিলঞ্জীয়া জনগণৰ জয়
এই জয় অসমক ভাল পোৱা, দেশক ভাল পোৱা প্ৰতিগৰাকী অসমবাসীৰ জয়। আৰু আমি তৃতীয়বাৰৰ বাবে অসমত আকৌ এবাৰ কৰ্মদক্ষ ভৱিষ্যদৰ্শী বলিষ্ঠ নেতা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক NDAৰ তৃতীয়টো কাৰ্যকালৰ বাবে নিশ্চয় আমি ভবা ধৰণে আগন্তুক দিনত NDA তেখেতক নিৰ্বাচিত কৰিব বুলি আমি আশাবাদী আৰু তেখেতৰ নেতৃত্বতে আমি আকৌ এবাৰ অসমত চৰকাৰ গঠন কৰিবৰ কাৰণে আগবাঢ়িম। মই হিচাপতে অসমৰ জনদৰদী কৰ্মদক্ষ ভৱিষ্যদৰ্শী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো অগপ দলৰ আজিৰ মঞ্চিয়াৰ পৰা মই আন্তৰিক অভিনন্দন, কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছো। ৰাজ্যখনৰ যিসমূহ প্ৰত্যাহ্বান বা জ্বলন্ত সমস্যা দশক ধৰি আমি ভুগি আছি, 55 বছৰ কংগ্ৰেছে আমাৰ খিলঞ্জীয়া মানুহ বা অসমখনৰ প্ৰতি যি অন্যায় অবিচাৰ কৰি গ'ল, তাৰ বিৰুদ্ধে অসমৰ জনগণ ঐক্যবদ্ধ হ'ল 9 এপ্ৰিল তাৰিখে এই ঐতিহাসিক ৰায়দান গণতান্ত্ৰিক উপায়েৰে সাব্যস্ত কৰিলে আৰু তাৰ পৰিণাম আমি 4 মে'ত দেখিবলৈ পালো। NDA 102খন আসন লাভ কৰিবৰ কাৰণে সক্ষম হ'ল। আৰু যদি ভোট শ্বেয়াৰৰ কথাও আমি চাওঁ, তেতিয়াহ'লে 50%তকৈ বেছি ভোট এইবাৰ NDA মিত্ৰজোঁটে ৰাজ্যখনত লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। অগপ দলৰো ভোট শ্বেয়াৰ বাঢ়িছে, বিজেপিৰো ভোট শ্বেয়াৰ বাঢ়িছে আৰু আমাৰ অন্য এটা মিত্ৰ দল BPF দলৰো তেওঁলোকৰো ভোট শ্বেয়াৰ বাঢ়িছে পূৰ্বতকৈ। গতিকে ইয়ে প্ৰমাণ কৰে যে এই নিৰ্বাচন প্ৰতিষ্ঠানৰ সপক্ষে আছে, প্ৰ এষ্টাব্লিছমেণ্ট আছিল। গতিকে এই নিৰ্বাচনে কেইবাটাও দিশক চুই গৈছে আৰু আমি আশাবাদী অহা 5 বছৰ আমি আমাৰ যি ৰাজ্যৰ প্ৰতি দায়বদ্ধতা থাকিব বা ইতিমধ্যে আমি দুয়োটা বা তিনিওটা দলে বা NDA হিচাপে যি সংকল্প পত্ৰ বা মেনিফেষ্টো আমি প্ৰস্তুত কৰি ৰাইজৰ সন্মুখত দিছো, সেই মেনিফেষ্টোৰ প্ৰতিটো বিষয় অনাগত দিনত প্ৰাথমিকতাৰ আধাৰত অন প্ৰায়ৰিটি আমি প্ৰতিটো বিষয় আমি কাৰ্যকৰী কৰিবৰ কাৰণে আগবাঢ়িম। অগপ দল মই যেতিয়াৰ পৰা ৰাজনীতি ক্ষেত্ৰখনত আছো, 2001 চনত যেতিয়া প্ৰথম মিত্ৰতা হৈছিল, এই দিনৰ কথাও মনত আছে। তাৰ পৰৱৰ্তী সময়ত অসমৰ যি ৰাজনৈতিক আমি দেখিলো যে পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিতে অত্যন্ত প্ৰত্যাহ্বানৰ মাজতো আমি কেতিয়াবা সৰু সুৰা দুই এটা মতৰ অমিল নিশ্চয় হৈছে। লগতে মঞ্চত উপবিষ্ট অগপ দলৰ জ্যেষ্ঠ নেতা সাংসদ